নমস্কাৰ বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে। বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ এই মুহূৰ্তত এটা ব্যতিক্ৰমী তথা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন থকা ভিডিঅ' আনিবলৈ যত্ন কৰিলোঁ। দেখুৱাবলৈ লৈছোঁ, চাওক। প্ৰথমতে আপোনালোকৰ সন্মুখত মই ডিছক্লেমাৰটো হাইলাইট কৰিছোঁ। তাৰ পাছেই আজিৰ ভিডিঅ'টোৰ মূল বিষয়লৈ যাবলৈ যত্ন কৰিম। আৰু বন্ধুসকল, শেহতীয়াকৈ প্ৰকাশ হোৱা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, সকলো শেষ হ'ব এতিয়া, চাৰিওফালে হাহাকাৰ। কি হ'ব এতিয়া মোৰ জমা ৰখাখিনি? কাৰণ যোৱা 4-5 দিনত এই ইনফৰমেশ্যনটোৱে ছ'চিয়েল মিডিয়াত বেছিকৈ বাজি আছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ ইতিমধ্যে বজাৰত ক্ৰেছ আৰম্ভ হৈ গৈছে বুলি ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত ইনফৰমেশ্যনসমূহ আহি আছে। আজিৰ এই বিষয়টোৰ ওপৰত আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ আমি আৰু এনালাইজ কৰিবলৈ যত্ন কৰিম। তে বন্ধুসকল, চাওক, বিষয়টোলৈ যোৱাৰ আগতে মই আপোনালোকৰ সন্মুখত দুটা বাক্য মানে দুটা লাইন আপোনালোকৰ সন্মুখত দেখুৱাবলৈ বিচাৰিছোঁ। চাওক, মন কৰিব। বুল মাৰ্কেটছ মেক ফুল ইনভেষ্টৰ্ছ বাট বিয়াৰ মাৰ্কেটছ মেক স্মাৰ্ট ইনভেষ্টৰ্ছ। এইটো এটা বাক্য আকৌ এবাৰ মই জনাই দিছোঁ। চাওক আপোনালোকে, বুল মাৰ্কেটছ মেক ফুল ইনভেষ্টৰ্ছ বাট বিয়াৰ মাৰ্কেটছ মেক স্মাৰ্ট ইনভেষ্টৰ্ছ। তাৰ পাছৰ লাইনটো চাওক, আৰু এটা গুৰুত্বপূৰ্ণ লাইন মন কৰিব আপোনালোকে। Do not buy bad stocks in good times and do not sell good stocks in bad times. তে বন্ধুসকল, দুটা ষ্ট্ৰং লাইন আপোনালোকৰ সন্মুখত ৰাখিলোঁ। এতিয়া আহোঁ আজিৰ বিষয়টোলৈ, অৰ্থাৎ যোৱা 4-5 দিনৰ পৰা যিটো ট্ৰেণ্ড চলি আছে বা যিটো ইনফৰমেশ্যন আহি আছে, সেই ইনফৰমেশ্যনটোক আমি এনালাইজ কৰিবলৈ যত্ন কৰোঁ। মই আপোনালোকৰ সন্মুখত নিফটি 50ৰ মান্থলি চাৰ্ট এখন খুলি ৰাখিছোঁ, আৰু চাৰ্টখনত কিছুমান ইনফৰমেশ্যন মই ট্ৰাই কৰিছোঁ আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ, আৰু আপোনালোকেও নিজাববীয়া এটা বিচাৰ কৰিব। এই মান্থলি কেণ্ডেল আপুনি চাব, এই যিটো 2020ৰ 2 মাৰ্চৰ পৰা মই এই মান্থলি কেণ্ডেল হয়, এইটো এডাল ট্ৰেণ্ড লাইন ড্ৰ কৰিছোঁ লাষ্ট যিটো ট্ৰেডিং ডে হৈছিলে, লাষ্ট মান্থলৈকে, মানে কাৰেণ্ট মান্থলৈকে। তে বন্ধুসকল, কাৰেণ্ট মান্থলৈকে অৰ্থাৎ ফেব্ৰুৱাৰী মাহলৈকে মই ড্ৰ কৰিছোঁ যোৱা 2020 চনৰ পৰা, আৰু ওপৰতো এডাল ড্ৰ কৰিছোঁ। এই লাইন দুডালত আপোনালোকে মন কৰিব, 2020 চনত যিডাল ৰঙা হৈছিলে দীঘলকৈ, তাৰ সমান কিন্তু এতিয়ালৈকে হোৱা নাই। আৰু আপোনালোকে এটা কথা মন কৰিব ইয়াতে, চাওক, যিটো কৈ আছে যে কিবা ডাঙৰ ভয়ানক হৈ যাব নেকি, ইমান সোনকালে নহয়, কিন্তু তাৰ আগতে আপোনালোকে দুটামান কথা ইনফৰ্মেটিভ হৈ থকাটো ভাল। চাওক, প্ৰথমতে হ'ল যিটো অল টাইম হাই কৰিছিলে, সেইটো আছিল 24 চনৰ ছেপ্টেম্বৰ, অৰ্থাৎ 24 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্কেট লাহে লাহে পৰিছে। আৰু আপোনালোকে মন কৰিব, তেনেকৈ পৰিছিলে কেতিয়া? 2020 চনত। 20 চনত পৰা আৰু 24 চনত পৰাৰ মাজৰ এটা পাৰ্থক্য আছে। প্ৰথম কথাটো হ'ল 20 চনত ঘপককৈ পৰি গৈছে, দেখিছেনে? দীঘলকৈ একদম তলত আহি গৈছে। আৰু এতিয়া 25 চনৰ কেছটো চাব, যোৱা বছৰৰ শেষ মাহৰ পৰা, মানে শেষ ফালৰ পৰা অক্টোবৰ মাহমানৰ পৰাই আৰম্ভ হৈছে আৰু এতিয়ালৈকে মানে ৰেডে হৈ আছে। এতিয়া কথাটো হ'ল, যিটো ট্ৰেণ্ড লাইন আঁকিছিলোঁ, এই ট্ৰেণ্ড লাইনটোত আপোনালোকে এটা বস্তু মন কৰিব। প্ৰথমতে এনেকৈ পৰি আহিলে, তাৰপিছত লাহে লাহে উঠি এই পইণ্টটোত অকণমান আটকি গ'ল। কোনটো পইণ্ট মন কৰিব? সিফালে সোঁফালে মই আপোনালোকক দেখুৱাইছোঁ। এইটো পইণ্টত 11,600 যিটো আছিলে 11,550, 11,550ত অকণমান সময় আটকিলে। তাৰপিছত চাব, ওপৰৰ লাইনটো মন কৰিব, তাৰপিছত গৈ ওপৰৰ লাইনটো টাচ কৰিলে, ওপৰৰ লাইনটো টাচ কৰি অকণমান ৰঙা হৈ ইয়াতে অকণমান এই ওপৰৰ যিডাল লাইন, এই লাইনডাল, প্ৰথম লাইনটো চাব, বেকা লাইনডালৰ কথা কোৱা নাই, চিধা লাইনৰ কথাটো কৈ আছোঁ মই। ইয়াত মই বহুত লাইন আঁকিছোঁ। প্ৰথম কথাটো হ'ল, এইটো প্ৰথম ষ্টেপটো পাৰ কৰি ছেকেণ্ড ষ্টেপটোত অকণমান আটকি গ'ল, চাব। আৰু এই যিটো পথালি লাইনৰ ওপৰত হৈ গ'ল কেণ্ডেলডাল। তাৰপিছত চাব, অকণমান ইফাল সিফাল কৰি নেক্সট আৰু এটা মাৰি পঠিয়ালে। মানে এই যিডাল লাইন, এই লাইনডালে এবাৰ এই লাইনডালক খুন্দা মাৰি ওলাই গৈ ইয়াৰ পৰা নেক্সট লাইনত খুন্দা মাৰিছে। খুন্দা মাৰাৰ পিছত সেই লাইনডালে আকৌ ঠেলি দিয়াৰ পিছত এইকেইটা দিন অকণমান ইফাল সিফাল হৈ থাকিলে, মানে আগলৈ যোৱা নাই, পিছলৈ অহা নাই, ঠিক তেনেকুৱা হৈ আছিলে। হৈ আকৌ এবাৰ মানে এটা পাকত আকৌ এটা জোৰ দি
ওলাই গুচি গৈ নেক্সট গৈ পেলাই ওপৰত লাগিলেগৈ ক'ত লাগিলে আপোনালোকে মন কৰিব এই পথালি লাইনডালত লাগিলেগৈ তাৰ মানে বেকাকৈ যিডাল আছিলে সেইডালত লাগিলে চাব বেকাকৈ আছে আৰু এডাল ওপৰৰ লাইন আছে তাৰ মানে একদম ষ্ট্ৰং মানে ইয়াত ভাঙিব নোৱাৰে এবাৰ গৈ খুন্দা মাৰিলে নোৱাৰিলে ঘূৰি আহি ক'ত আকৌ আটকি গ'ল পাছৰ ডালত আটকি গ'ল তাৰপিছত মই কথাখিনি যি কৈ আছোঁ আপোনালোকে ভালকৈ মন কৰিব পিছত বুজি পাব কথাখিনি তাৰপিছত চাব আকৌ এবাৰ নেক্সট খুন্দা মাৰি দিলে খুন্দা মাৰি সেইবাৰ ওলাই গুচি যোৱাৰ পিছত অকণমান আটকি পেলাই তাতে বহি তাৰপিছত যিটো মুভমেণ্ট ল'লে নেক্সট লাইনটোত খুন্দা মাৰিলেগৈ চাব তাৰপিছত আপোনালোকে বুজি পাব নেক্সট লাইনত খুন্দা মৰাৰ পিছত অকণমান আটকি তাৰপিছত যিডাল বেকা লাইন চাব বেকা লাইনডালৰ ওপৰত আকৌ এটা ঝাটকাত ওলাই গুচি গ'ল বেকা লাইনডালৰ ওপৰত পালেগৈ বেকা লাইনডালৰ ওপৰৰ পৰা চিধা গৈ আছে একদম লাষ্ট যিটো পালে সেই পইণ্টটোত পোৱাৰ পাছত উভতিলে এতিয়া আমাক দৰকাৰ উভতনি যাত্ৰাটো যোৱা অক্টোবৰ মাহৰ পৰা আৰম্ভণি হৈছে মানে তললৈ আহি এতিয়া হুলস্থুল হোৱাৰ কাৰণটোৱে হ'ল সেইটো মই জনাবলৈ গৈছোঁ চাওক আগৰ পৰা আহি আছে যোৱা 5 মাহ কিমান মাহ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মানে 5 মাহ চলি আছে এই 5 মাহত কিন্তু হাল্লা হোৱা নাছিলে এতিয়া হাল্লা হৈছে এতিয়া হাল্লা হোৱাৰ কাৰণটো আমি অবজাৰ্ভ কৰোঁ চাওক প্ৰথম লাইন যিডাল আছিলে তলৰ বেকা লাইনডাল এইডাল তলৰ বেকা লাইনডাল চু হৈছে গৈ মানে টাচ কৰো হৈ আছে মন কৰিব কিন্তু আগৰ আমি লক্ষণবোৰ যদি চাওঁ প্ৰথমতেই কিন্তু বেকা লাইনডালক প্ৰথম খুন্দাটো মাৰি কিন্তু ওলাই যাবলৈ পৰা নাই অকণমান আটকি গৈছে গতিকে ঠিক সেই ফালৰ পৰা যদি চাবলৈ যাওঁ আমি তেনেহ'লে হয়তো ইয়াত আহি পেলাই অকণমান খুন্দা মাৰি ৰৈ যাব বা অকণমান ওপৰলৈ যাবলৈ যত্ন কৰিব মন কৰিব কথাটো কিয় ওপৰলৈ যাবলৈ যত্ন কৰিব জনাবলৈ লৈছোঁ চাওক আৰু দুডাল লাইন আঁকিছোঁ সেইডাল হ'ল সেউজীয়া এডাল ৰঙা এডাল দেখিছেনে সেউজীয়া লাইনডাল কেনেকৈ গৈছে দেখিছেনে এই সেউজীয়া লাইনডালত যেতিয়াই আহি টাচ কৰে তেতিয়াই ওপৰলৈ ঠেলি পঠিয়ায় চাব যেতিয়াই আহি টাচ কৰে তেতিয়াই ওপৰলৈ ঠেলি পঠিয়ায় যেতিয়াই আহি টাচ কৰে তেতিয়াই ঠেলি ওপৰলৈ পঠিয়াই দিয়ে ঘূৰি কিন্তু সেই সময়টো আহি পৰিছে চাব বেকা লাইনডালৰো সময় ওচৰলৈ আহি গৈছে আৰু সেউজীয়া লাইনডালৰো ওচৰ আহি গৈছে এইটোৱে হৈ গ'ল ডাঙৰ কথা মানে একদম ষ্ট্ৰং ছাপোৰ্ট হৈ আছে যদি এইটো ভাঙি যায় সেই কাৰণেই কথাখিনি বাজি আছে যদি এইটো ভাগি যায় কিন্তু আমি আশা কৰিছোঁ যে ইমান প্ৰথম খুন্দাটোত ভাঙিব নালাগে যিহেতু পাছৰ আমি আগৰ কণ্ডিশ্যনখিনি চালে আমি তেনেকৈ দেখা পাওঁ গতিকে যদি এইটো প্ৰথম ভাঙি যায় তেতিয়াহ'লে আহি ইয়াত আটকি যাব লাগে এইটো পইণ্টটোত আটকিবহি তাৰমানে সেইকাৰণে হুলস্থুল লাগিছে পইণ্টটো চাওক মই দেখুৱাবলৈ যত্ন কৰিছোঁ 22,025 মানত এই পইণ্টটো দেখা দি আছে 22,000 ক্ষমা কৰিব 21,854 মানত এই পইণ্টটো দেখা দি আছে যদি এইটো ভাঙি যায় হয়তো ইয়াত দুদিনমান আটকি পেলাই তললৈ আৰু আহিব পাৰে বা ইয়াতে অকণমান সময় আটকি পেলাই হয়তো ওপৰলৈ যাব পাৰে সেইটো পাছৰ কথা কিন্তু কথাটো হ'ল এইখিনি সময়ৰ কাৰণে এটা ভয়ৰ সৃষ্টি হৈছে চাৰিওফালে যে এই লাইনডাল ভাগি তললৈ গুচি আহিব নেকি কিন্তু আমি অকণমান পজিটিভলি চাব লাগিব যে আহিলেও কিন্তু ইমান সোনকালে নাহে অকণমান আমাক সময় দিব সময়টো হ'ল এই যে মই ক'লোঁ এইটো খুন্দা মাৰি যে অকণমান আহিলে লগে খুন্দা মাৰিটো বেহু ফালি ওলাই যাব লাগিছিলে কিন্তু নগ'ল ঠিক তেনেকৈ ইয়াতো অকণমান সময় আটকিব লাগে বা অকণমান ওপৰলৈ যাব লাগে এই লাইনডালক পাৰ নকৰাকৈও কিন্তু ওপৰলৈ যাব লাগে কিন্তু কথাটো হ'ল যে যদি আহি যায় তেতিয়াহ'লে আমি কি কৰিম বা ওপৰলৈ গ'লে কি কৰিম এইখিনিতে মই আপোনালোকক কথা ক'বলৈ বিচাৰিছোঁ যে যিসকলে ফাণ্ডত ৰাখি থৈছে তেওঁলোকে বুক কৰি দিব পাৰে কাৰণ যিসকলৰ 10 বছৰ 12 বছৰ হৈ আছে তেওঁলোকৰ এটা ৰিটাৰ্ণ হৈ আছে গতিকে তেওঁলোকে যদি ৰিস্ক ল'বলৈ নিবিচাৰে তেতিয়াহ'লে বৰ্তমান তেওঁলোকটো প্ৰফিটত আছে আল্টিমেট প্ৰফিটত আছে কাৰণ মোটামুটি এতিয়াও এই কাৰেকশ্যনটো লোৱাৰ পাছতো তেওঁলোকে 130% মানৰ প্ৰফিটত আছে যিসকলে 10 বছৰ 12 বছৰ ইনভেষ্ট কৰিলে তেওঁলোকে বুক কৰি দিব পাৰে কিয় কেলে মই সেইটো আলোচনা কৰিম যদিহে ভাবে আৰু যদি কাৰোবাৰ বেলেগ ধৰণে ভাবি আছে ফাণ্ড বহুত বেছি লগাম বুলি ভাবি আছে তেনেহ'লে সেইটো সুকীয়া কথা সেইখিনিলৈ আলোচনা নকৰোঁ কিন্তু যিসকলৰ আমাৰ নিচিনা যিসকলে ভয় কৰোঁ সহজতে তেওঁলোকৰ কাৰণে কৈ আছোঁ তেওঁলোকে বুক কৰি দিব পাৰে বা বুক কেনেকৈ কৰিব সেইটো আলোচনা কৰিম কিন্তু কথাটো হ'ল যে আপোনালোকে মন কৰিব ইয়াতে কিন্তু ষ্ট্ৰং ছাপোৰ্ট হৈ আছে ইমান সহজতে বেহু ভাঙি অহাৰো সম্ভাৱনা
নথকা নহয় কিন্তু অকণমান হ'লেও আটকি যাব এই আটকি যোৱাৰ সময়টো চাওক এডাল কেণ্ডেলে যিটো টাইম লৈছে সেই টাইমটো যদি ক্যালকুলেশন কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ প্ৰথম পইণ্টটো হ'ল এইটো আৰু দ্বিতীয় পইণ্টটো এইটো মানে তলত চাব আপোনালোকে মাৰ্চ প্ৰথমটো চাব 3 মাৰ্চ মানে কমসে কম 3 মাৰ্চৰ পাছত যদি অকণমান আটকি থাকে তললৈ আহাৰ যদি চান্সটো কমি থাকে তেতিয়াহ'লে হয়তো আমি কিবা এটা পজিটিভ আশা কৰিব পাৰিম সেইখিনি সময়ত লটকি যদি থাকে এতিয়া কথাটো হ'ল যিসকলে ফাণ্ডত ইনভেষ্ট কৰি আছে তেওঁলোকৰ আল্টিমেট প্ৰফিটতে আছে কিন্তু কিছু কাৰেকচন হৈছে যোৱা 5 মাহত আৰু তেওঁলোকে যদি বুক কৰিবলৈ বিচাৰে বুক কৰিব পাৰে কিন্তু কেনেকৈ বুক কৰিব মই মোৰ মনৰ ভাৱনাটোহে কৈছো হেতু আপোনালোকে নিজা সিদ্ধান্ত ল'ব বা নিজা ফাইনান্সিয়াল এডভাইজাৰৰ লগত কথা পাতি হেতু সিদ্ধান্ত ল'ব বুক মানে প্ৰফিটটো বুক কৰিব দিছো শিপটো ক্লোজ কৰিবলৈ দিয়া নাই যেটো আপোনালোকৰ সিস্টেমেটিক ইনভেষ্টমেন্ট প্লান হৈ আছে শিপটো ক্লোজ কৰিব নালাগে কিয়নো এতিয়া যেহেতু এনএভি বহুত কমত আহি গৈছে গতিকে আকৌ আপোনালোকে কমত বাই কৰিবলৈ এটা চান্স পাব যেহেতু আৰু তললৈ আহিছে যদি এই লাইনটো ব্ৰেক কৰে তেতিয়াহলে নেক্সট লাইন আহিব আপোনালোকৰ 19000 মানত সেই কাৰণে এতিয়া ভয়টো বেছি বাঢ়িছে তাৰ মানে আগৰ যিখিনি কাৰেকচন আছিল সেইখিনিত ইমান ভয়টো নাছিলে কিন্তু এতিয়া কথাটো ভয়টো বেছি বাঢ়িছে কাৰণ এটো বহুত ওপৰলৈ গলকৈ তাৰ পিছত তললৈ আহিছে তলৰ বাউন্ডাৰী জিডাল আছে প্ৰথম বাউন্ডাৰী ক্ৰস কৰিব নেকি সেই কাৰণে এনেকুৱা কিছুমান প্ৰশ্ন আহি আছে আৰু ভিডিওটো যথেষ্ট দীঘল হ'ব পাৰে ভয় কৰিবলগীয়া বুলি তেনেকুৱা একো নাই বৰ্তমান কথাটো হৈ গল কি স্মাৰ্টলি আপোনালোকে হ্যান্ডেল কৰিব লাগিব বিষয়টো কাৰণ তললৈ আহি গলে আমি বাধা দিব নোৱাৰো আহিবই ইয়াতে ওপৰলৈ যোৱাৰ কথাটো যে মই কলো মেবি ওপৰলৈ যাব পাৰে কাৰণ এটা আশা কৰিছো কি খুব শৰ্ট ৰিসেন্টলি এটা নিউজ আহিছে যে মৰ্গান ষ্টেনলিয়ে কৈছে যে পুল বেক কৰিব পাৰে বুলি ৰিভাৰ্স হ'ব পাৰে বুলি কৈছে কিয় কেলে আমি নাজানো কিন্তু ৰিভাৰ্স হোৱাৰ আমি এটো ধৰি লৈছো যে এইখিনিত হয়তো অকনমান খুন্দা মাৰি ওপৰলৈ যাব পাৰে গতিকে ওপৰলৈ যোৱাৰ যদি অকনমান অংক হৈ যায় এটো সেই বুলি আকৌ ওপৰলৈ গৈ বহুত ওপৰলৈ যাব নোৱাৰে কাৰণ ওপৰত আকৌ আৰু এডাল আছে লাইন গতিকে হি আকৌ ঠেলিব গতিকে অকনমান ওপৰলৈ যাওঁতে নাই হলে অকনমান হলেও প্ৰফিট দেখা দিব আৰু প্ৰফিট দেখা দিলে সেইখিনি বুক কৰি পেলাই বাকি শিপটো ওপেন থাকিব লাগে শিপটো ক্লোজ নকৰাকৈ চলি থাকিলে ভাল হ'ব কাৰণ আৰু কেটামান আছে চাওক মই দেখাবলৈ আপোনালোকক যত্ন কৰিছো আপোনালোকে স্ক্ৰিনত মন কৰিব এতিয়া চাওক 1992 যেটো ক্র্যাশ হৈছিল হেতু 43% ড্ৰপ হৈছিল ৰিকভাৰি টাইম হৈছিল 2 বছৰ তাৰ পিছত চাওক 2000 আৰু 2001 চনত যেটো হৈছিল হেতু 58% লৈকে ক্র্যাশ মাৰিছিল আৰু ৰিকভাৰি টাইম হৈছিল 4 বছৰ আৰু 2008 চনত যেটো গ্লোবাল ফাইনান্সিয়াল ক্ৰাইসিস হৈছিল তাতে 61% ৰিকভাৰি টাইম 2 বছৰ আৰু 2020 চনৰটো চাব 2020 চনত যেটো হৈছিল ডিক্লাইন কৰিছিল 39% ড্ৰপ হৈছিল আৰু ৰিকভাৰি টাইম 8 মাহ তাৰ মানে ইয়াতে বহুত সোনকালে ড্ৰপ হৈছিল বহুত সোনকালে ওপৰলৈ উঠিছিল এই কাৰণে মানুহে এতিয়া বেছি ভয় কৰিছে এটো কাৰণে যে ইয়াতে চাওক খুব পটকৈ নামিছে ফটকৈ উঠিছে কিন্তু ইয়াতে লাহে লাহে নামিছে কিন্তু এনেকৈ লাহে নামাৰো এটা লক্ষণ আছে চাওক লাহে আকটো নামিছে অকল এটোৱে নতুন নহয় ইয়াত নামিছিল চাওক 2021 চনতো লাহে নামিছিল কিন্তু ইয়াতে মন কৰিব এৰে যি 5ডাল ক্যান্ডেল হৈছে এই 5ডালেই ৰেড আৰু ইয়াতে কিন্তু যিখিনি ক্যান্ডেল হৈছে এইখিনি কিন্তু গ্ৰীন মাজে গ্ৰীনও আছে গতিকে এই নামাটোৰ লগত এই নামাটোৰ পাৰ্থক্য আছে আৰু সেইভাবে ভয় কৰি আছে বা বিভিন্ন নিউজ ওলাই আছে কিন্তু কথাটো হল কাৰণটো ইতিমধ্যে গম পাইছে যে ডলাৰৰ বিপৰীতে আমাৰ ইণ্ডিয়ান ৰুপিয়ে সিমান গ্ৰো কৰিব পৰা নাই বাৰে ইণ্ডিয়ান ৰুপিটো ফল কৰি আছে সেই কাৰণে আৰু কিছুমান আছে তথাপিও আমি আশা কৰিছো যে হেহতিয়াকৈ যেটো আমাৰ প্ৰধানমন্ত্ৰীয়ে গৈ আমেৰিকাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে গৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যি ডিসকাশন কৰিলে তাৰ পৰা কিবা এটা ইম্পেক্ট আহিব পাৰে বা হেহতিয়াকৈ যি ইলন মাস্কৰ সৈতে তেওঁ কি আলোচনা কৰিলে এতিয়াতো আমি অফিচিয়ালি গম পোৱা নাই কিন্তু কিবা এটা ইম্পেক্ট আহিব পাৰে বুলি এটা আশা কৰিছো হয়তো ভাল হৈ যাবও পাৰে ক'ব নোৱাৰি তথাপি আমি সাৱধান হোৱাটো ভাল আৰু যিসকলে ষ্টকছত আছিল তেওঁলোকে চাব তেওঁলোকৰ ষ্টকস সমূহ লাৰ্জ কেপ হৈ আছে নে স্মল কেপত আছে আপোনালোকে সেইখিনি মন কৰিব যদি স্মল কেপ আছে মিড কেপ আছে তেতিয়া হলেতো ক'ব নোৱাৰিছো কাৰণ স্মল কেপ মিড কেপৰ অৱস্থা একেবাৰে বেয়া কিন্তু লাৰ্জ কেপ সমূহ যদিও কাৰেকচন লৈছে আপোনালোকে হেতু আৰু তললৈ আহিলে তেতিয়া হলে আপোনালোকে এটা এভাৰেজ কৰি আকো কিনিব পাৰিব কাৰণ এটা লিখাই আছে চাওক এটা ষ্ট্ৰং বাক্য don't buy bad stocks in good times and do not sell good stocks in bad times তে বন্ধুসকল পেনিক কৰিবলগীয়া কোনো কাৰণ নাই বৰ্তমান পেনিক কৰিলেও আমি বাধা দিব নোৱাৰো আহিবলগীয়া হলে ক্র্যাশ হলেও বাধা দিব নোৱাৰো ওপৰলৈ গলেও বাধা দিব নোৱাৰো আমি কি কৰিব পাৰো সেইখিনি আমি চাব লাগিব
মোৰ নিজৰ মনৰ ভাৱ এটা প্ৰকাশ কৰিলোঁ ইমান জলদি তললৈও নাহে কাৰণ এটা বেৰিয়াৰ আছে আৰু সেই বেৰিয়াৰটো ব্ৰেক নকৰিব বুলিও ক'ব নোৱাৰি কিন্তু প্ৰথমবাৰহে টাচ কৰিবলৈ আহি আছে গতিকে প্ৰথমবাৰতে বেৰা ভাগি ওলাই আহিব বুলি আগৰ ৰেকৰ্ডে নকয় যিখিনি মই বুজিলোঁ বা যিখিনি মোৰ মনতে ভাৱনা এটা আহিল আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেতিয়াহ'লে